হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আজি আমি আকৌ কণ্টিনিউ কৰিম নেক্সট কুৱেশ্যনৰ পৰা। এটা আছে এটা ইণ্টেনচিটি অফ ষ্ট্ৰেছ হুইচ কজেছ ইউনিট ষ্ট্ৰেইন। তো আমি জানো যে মডুলাছ অফ ইলাষ্টিচিটি ইজ ইকুৱেল টু ইণ্টেনচিটি অফ ষ্ট্ৰেইন ডিভাইডেড বাই ইউনিট ষ্ট্ৰেইন হয়। ইয়াতে তোমালোকে চাব পাৰা মডুলাছ অফ ইলাষ্টিচিটি ইজ ইকুৱেল টু ইণ্টেনচিটি অফ ষ্ট্ৰেছ ডিভাইড বাই ইউনিট ষ্ট্ৰেইন। তো আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন ডি, মডুলাছ অফ ইলাষ্টিচিটি। নেক্সট আমাক সুধিছে কি ইন এ কম্পজিট বাৰ দ্য ৰিজাল্টেণ্ট ষ্ট্ৰেইন প্ৰডিউচ উইল বি। এটা কথা মনত ৰাখিবা, কম্পজিট বাৰত যোনটো ষ্ট্ৰেইন প্ৰডিউচ হ'ব সেইটো ইণ্ডিভিজুৱেল ষ্ট্ৰেইনৰ লগত ইকুৱেল হ'ব। তো অপশ্যন চি হ'ব, ইণ্ডিভিজুৱেল যোনটো মেটেৰিয়েল আছে তাৰ ষ্ট্ৰেইনৰ লগত ইকুৱেল হয়। সেইকাৰণে ৰিজাল্টেণ্ট ষ্ট্ৰেইন ইজ ছেম এজ দ্য ষ্ট্ৰেইন প্ৰডিউচ বাই ইচ বাৰ। তো অপশ্যন চি ইজ কাৰেক্ট। নেক্সট আমাক ভলিউমেট্ৰিক ষ্ট্ৰেইনটো সুধিছে। কাৰ কাৰণে সুধিছে? ৰেক্টেংগুলাৰ বডিৰ কাৰণে সুধিছে, হয় নাই? ৰেক্টেংগুলাৰ অবজেক্টৰ কাৰণে য'ত মানে এক্সিয়েল ফ'ৰ্চ লাগি আছে। তো অপশ্যন চিটো কাৰেক্ট। তো অপশ্যন চিটো হ'লে এইটো হ'ব, মানে চাব পাৰিবা যে কি ভলিউমেট্ৰিক ষ্ট্ৰেইন ইজ ইকুৱেল টু লিনিয়াৰ ষ্ট্ৰেইন ব্ৰেকেট 1 মাইনাছ টুৱাইচ মিউ, হয়নে? নেক্সট কুৱেশ্যন নাম্বাৰ 93টো চোৱা। when a wear is stretched to double its length, যেতিয়া ডাবল কৰা হয় the longitudinal strain produced will be। এইটোতো আমি জানো পয়জনছ ৰেচিঅ' কৰিলে হ'ল। ডাবল ইটছ লেংথ মানে কি? লংগিটিউডিনেল ষ্ট্ৰেইন কৰিলে হ'ল। পয়জনছ ৰেচিঅ' নহয়, লংগিটিউডিনেল ষ্ট্ৰেইন কৰিলে হ'ল। মানে কি কৈছে? টুৱাইচ এল মাইনাছ এল ডিভাইড বাই এল। টুৱাইচ এল মাইনাছ এল মানে এল হ'ব, এল মাইনাছ এল বাই এল মানে 1 হৈ গ'ল। তো সেইটো। নেক্সট সুধিছে কি হোৱাট ইজ দ্য কাৰেক্ট এক্সপ্ৰেশ্যন। এক্সপ্ৰেশ্যনটো কোনটো কাৰেক্ট হ'ব? এইটো আমি জানিব লাগিব যে কি এইটো আমাৰ মেথমেটিকেলি কৰা আছে হা। তোমালোকক মই থিয়ৰী ক্লাছত দেখাইছোঁ, তোমালোকে চাই ল'বা যে কি এইটো তোমালোকে আমি জানো যে ই ইজ ইকুৱেল টু 9 kg ডিভাইডেড বাই 3k প্লাছ জি। তো এইটো মানে আমি কি কৰি দিওঁ, ৰেচিঅ' ওলাই দিওঁ। তো ৰেচিঅ' পয়জনছ ৰেচিঅ' এমটো কি হ'ব? 1/m ইজ ইকুৱেল টু পয়জনছ ৰেচিঅ' হয়। 1/mটো যদি পয়জনছ ৰেচিঅ' হয়, বা তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে ডাইৰেক্ট মনতো ৰাখি থৈ দিব পাৰা। যদি তোমালোকে কেলকুলেট কৰিব মন নাই, ডাইৰেক্ট মনতে ৰাখি থৈ দিবা। তো ই ইজ ইকুৱেল টু 3k 1 মাইনাছ টুৱাইচ মিউ, হয় নে নহয়? 1 মাইনাছ টুৱাইচ মিউ মানে কি? 1/m। তো 1/m হৈ গ'ল। বুজি পাইছানে কি কৈছোঁ মই? তো ডাইৰেক্ট তোমালোকে মনতে ৰাখি থৈ দিবা। এইটো 1 মাইনাছ 2/m মনত ৰাখিব নালাগে। এনেকৈ মনত ৰাখিব 1 মাইনাছ টুৱাইচ মিউ, আৰু মিউ ইজ ইকুৱেল টু 1/m। বুজি পাইছা? তো 3k 1 মাইনাছ টুৱাইচ মিউ মনত ৰাখিবা, ই ইজ ইকুৱেল টু। আৰু এইটোতো হয়, আমি জানো। নেক্সট তোমালোকে সেইটো হ'ব যে কি পয়জনছ ৰেচিঅ' ইজ ইউজড ইন। পয়জনছ ৰেচিঅ' ক'ত ইউজ কৰা হয়? 1 ডাইমেনশ্যন 2 ডাইমেনশ্যন ক'ত? বোথ 2 ডাইমেনশ্যন এণ্ড 3 ডাইমেনশ্যন দুইটাতে আমি কি ইউজ কৰোঁ? পয়জনছ ৰেচিঅ'। ঠিক আছে। নেক্সট কি সুধিছে? নেক্সট এইখিনিলৈকে হৈ গ'ল। এইখিনি জানা তোমালোকে, সেইকাৰণে কৰোৱা নাই। তো আমি নেক্সট ভিডিঅ'ৰ পৰা আমি কণ্টিনিউ কৰিম।